যে গৰম পুৰা টেকটেকিয়া ৰ'দ দিছে আৰু মানে বৰষুণ দিলেতো বৰষুণ দি থাকে আমাৰ এফালে এতিয়া ৰ'দ দিলে ৰ'দ দি থাকে চাওক ইমান যে ৰ'দ দিছে নহয় ইমান আৰু এফালে মানে অমিতা গছজোপা ভাঙি পৰিলে এয়া দেখিছেনে গোটেই অমিতা সোপা এগালমান নষ্টও হ'ল মায়ে সেইখিনি বুটলি ৰাখিছে আৰু এতিয়া ভাবিছোঁ অমিতাৰে কাৰণ নহ'লেতো বেয়া হৈ যাব সেইকাৰণে অমিতাৰ কিমানো খাৰ খাম কিমানো দালি দি খাম আজি অকণমান বেলেগকৈ বনাওঁ আৰু সেইকাৰণে আপোনালোকক লৈ আহিছোঁ ভিডিঅ'টো চাই থাকক এতিয়া এই কেৰাহীখন ইয়াতে পাতি ল'লোঁ তাৰপিছত এইফালে কণী আলু বইল কৰি ৰাখিছোঁ ইয়াতে অকণমান তেল দিম একদম কম তেল দি বনাম সেয়া দেখিছেনে তাৰপিছত ইয়াতে পিঁয়াজ দুটা কাটি লৈছোঁ পিঁয়াজ দুটা সৰহকৈ হ'লে ভাল লাগে মানে পিঁয়াজ দুটা দি দিছোঁ সৰুকৈ টুকুৰা কৰি আলু এটা লৈছোঁ সেইকেইটা পিঁয়াজখিনিৰ লগতে ভাজিব লাগিব পায়াখিনি এটা অমিতা লৈছোঁ এইটো ৰুটি লৈছোঁ সেইখিনি এতিয়া ইয়াত দি দিওঁ মছলা আছে জিৰা ধনিয়া ৰেড চিলি পাউডাৰ আৰু ধনিয়া পাউডাৰ সেইখিনি গোটেইখিনি মিক্স কৰি দি দিছোঁ পনীৰ জোল বনাম যিহেতু তাতে অমিতা কেইটুকুৰামান মই বইল কৰি দি দিছোঁ কাৰণ গ্ৰেভিটো হ'বৰ কাৰণে এইফালে মোৰ এয়া অমিতাৰ এইখন ভাজিখন হৈ গৈছে এয়া ওপৰৰ বৌহঁতলৈ অমিতা দি দিওঁ বেয়া হৈ যাব আৰু কাৰণ অকলেতো ইমানখিনি খাব নোৱাৰোঁ সেয়ে বৌহঁতলৈ দুঘৰ আছে দুঘৰলৈ দুটা দুটা লৈ লৈছোঁ হাতখন আঠা লাগি গ'লেহেন ধৰি লওঁ তাৰপৰা কিবা এটা দিছিলে আৰু প্লেটখনো আছিলে সেইখনো লগতে লৈ যাওঁ আৰু এফালে কণী জোলখিনি দি থৈ দিছোঁ বৰ ৰ'দডাল চাওকচোন দেখিছেনে অলপ দেৰি পিছত ছোৱালীক আনিবলৈও হ'ব আৰু মাকো আনিব লাগিব মা আচলতে মেডিকেললৈ গৈছে কম বাৰু এইফালে মই কণী জোলখিনি দি থৈ গৈছোঁ এয়া এইখন তিতা কেৰেলা আছিলে এটা বাকী এটা বেয়া হ'ল সেইকাৰণে থৈ দিছোঁ আৰু এয়া মোৰ বনোৱা হৈ গ'ল এবাৰ কণী দুটা বইল কৰি মানে মই ফ্ৰাই নকৰাকৈ ভাল পাওঁ বাৰ্বিও ভাল পায় আৰু এইফালে এয়া কণী জোল বনাইছোঁ আমি কেইটানো আমি তিনিটা বেটিৰ লগত মিলাই চাৰিটা আৰু এয়া অমিতা ভাজিকণ বনাই ৰেডি কৰি দিছোঁ ভাতটো বনোৱা নাই ছোৱালী স্কুলৰ পৰা আনিবগৈ লাগিব এতিয়া আৰু মা মেডিকেলত আছে বুলি কৈছিলে যে মানে কি দেউতা বয়স হ'ল যে সেইকাৰণে মানে অকণমান অসুবিধা পাইছে খাবলৈ সেইকাৰণে তেওঁ মেডিকেলত আছে আৰু অইল মেডিকেলতে আছে বেলেগ অসুবিধা নাই তো সেইকাৰণে এইকেইদিন মানে মা অহা যোৱা কৰি থাকিব লগা হৈছে আৰু আমি গধূলি হ'লে যাওঁ এতিয়া সেইকাৰণে মানে মই আগতীয়াকৈ বনাই ল'লোঁ কাৰণ মেডিকেলৰ পৰা আহি ধৰক দিনা বাৰু ঘৰত থাকিলে মায়ে বনাই দুপৰীয়া সাঁজটো আৰু মই মানে এতিয়া তেওঁ মেডিকেলৰ পৰা আহিব যিমানে ক'ৰবাৰ পৰা আহিলে মনো নাযায় দিয়কচোন বনাবলৈ সেইকাৰণে মই আগতীয়াকৈ বনাই ৰেডি কৰি ৰাখোঁ আৰু ছোৱালী আহিলে আকৌ বনাবলৈ নিদিব আৰু এইফালে ৰ'দডাল চাওকচোন
কি যে টেক টেক ৰ'দো আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভাল লাগে লাইক এটা কৰি দিবলৈ আজিলৈ বাই